নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা ডিচেম্বৰ মাহৰ 14 তাৰিখত চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট অনুষ্ঠিত হৈছিল আৰু তাৰে এই এক্সামৰ আজি ৰিজাল্ট প্ৰকাশ কৰিছে। আপোনালোকে ইয়াতে চাব পাৰিছে চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট ডিচেম্বৰ 2024 আৰু ইয়াতে আপোনালোকে আপোনালোকৰ ৰোল নম্বৰটো লিখিব। ৰোল নম্বৰ লিখাৰ পিছত ইয়াতে সাবমিট কৰিলে আপোনালোকৰ ৰিজাল্ট ওলাই পৰিব আৰু ইয়াতে লিখা আছে ডিসক্লেমাৰ, দিস ৰিজাল্ট ইজ ডিক্লেয়াৰ বেছড অন দ্য bonafide belief that candidate has not used any unfair means later on if at any stage it comes to the notice of CBSE that candidate has adopted unfair means, in that case CBSE reserve the right to cancel his or result. তো আপোনালোকে ইয়াতে আপোনালোকৰ ৰোল মই এইটো যিটো ৰিজাল্টৰ লিংক আছে মই এইটো ডিসক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপোনালোকে এইটো ডাইৰেক্ট ৰিজাল্ট ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ অকল ৰোল নম্বৰৰ প্ৰয়োজন হ'ব। আপোনালোকে ইয়াতে ৰোল নম্বৰ দিব আৰু সাবমিট ক্লিক কৰিলে ৰিজাল্ট ওলাই পৰিব। তো এইটোৱে সৰু এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ধন্যবাদ।